হেল্ল' গাইজ, যিসকল প্ৰাৰ্থীয়ে এড্ৰি অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে তেওঁলোকৰ কাৰণে মেথামেটিক্স বা গণিতত যিহেতু যথেষ্ট নাম্বাৰ আছে, মই টপিক ৱাইজ মূল ধাৰণাবিলাক দিবলৈ চেষ্টা কৰিম আৰু একেবাৰে লাষ্টত কিছুমান MCQ দিম। যিবিলাক কনচেপ্ট আপোনালোকক দিম সেইখিনিৰ MCQখিনি তো আপোনালোকে শেষলৈকে চাব। মোৰ ভিডিঅ'বিলাক যদিও ইমান হাই কোৱালিটিৰ নহয় তথাপিও ভাবোঁ যে আপোনালোকক হয়তো সহায় কৰিব, কাৰণ প্ৰত্যেকৰ পৰা আপোনালোকে বেলেগ বেলেগ নলেজ ল'লে আৰু সেইখিনি হয়তো আপোনাৰ কামত আহিব। কাৰণ মই যিখিনি ক'ম সেইখিনি হয়তো বেলেগে নক'বও পাৰে বা বেলেগে কোৱাখিনি মই নক'বও পাৰোঁ, কিন্তু আপোনালোকে যদি সেইখিনি কেপচাৰ কৰি লয় তেতিয়া আপোনাৰ পৰীক্ষাত হয়তো যথেষ্ট উপকৃত হ'ব। গতিকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাব। MCQ দুই এটা দিয়া আছে আৰু আপোনালোকে বহুতখিনি কনচেপ্ট ল'ব পাৰিব যিখিনি আপোনাক বহুত কামত আহিব। আৰু মোৰ এই বস্তুখিনি আচলতে ক্লাছ যিহেতু 9-10 লেভেললৈকে মই চাইছোঁ যে মেথছৰ হেৰিবিলাক আহে, গতিকে মই তেনেকুৱা লেভেলৰ অংক ইয়াত দিব চেষ্টা কৰিম। আৰু প্ৰথম আৰম্ভ কৰিছোঁ ইয়াত নাম্বাৰছ বা সংখ্যাৰ আৰু বহুত দীঘলীয়া যিহেতু এই চেপ্টাৰটো অকণমানহে ইয়াত দিছোঁ। নেক্সট ভিডিঅ'ত আৰু ভালকৈ দিবলৈ আৰু বহুত বস্তু দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে সঁহাৰি জনায়। তো গতিকে শেষলৈকে ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সংখ্যা বুলি ক'লে আচলতে সংখ্যাটোক আমি দুটা ভাগত ভগাব পাৰোঁ। এটা হ'ল বাস্তৱ সংখ্যা আৰু এটা কাল্পনিক সংখ্যা। তো আমি আচলতে যিবিলাক সংখ্যা এনেই ব্যৱহাৰ কৰোঁ বা যিবিলাক সংখ্যা আমি পাইছোঁ ধৰক সেইবিলাক সকলোবিলাকে বাস্তৱ সংখ্যা। কাল্পনিক সংখ্যাৰ বিষয়ে আমাৰ এতিয়া নালাগে কম্পিটিটিভ এক্সাম এইবিলাকত। গতিকে আমি মোটামুটি বাস্তৱ সংখ্যাৰ বিষয়ে ইয়াত মানে জানিব লাগিব, ইয়াৰ কনচেপ্ট ল'ব। এই যিটো তালিকা দি আছে সংখ্যাৰ বিষয়ে, এই সংখ্যাৰ ধাৰণাটো আপোনালোকে লৈ ল'ব লাগিব যে বাস্তৱ সংখ্যা বুলি ক'লে বাস্তৱ সংখ্যা দুই ধৰণৰ, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। আকৌ পৰিমেয় সংখ্যা ইয়াক কি আখৰেৰে বুজোৱা হয়, ইয়াক দুটা ভাগত ভাগ কৰিছে, অখণ্ড সংখ্যা আৰু ভগ্নাংশ সংখ্যা। অখণ্ড সংখ্যা যে ইয়াৰ আৰু তিনিটা ভাগ আছে। ধনাত্মক অখণ্ড সংখ্যা যাক জেড পজিটিভ বুলি ক'ব পাৰি, ইয়াক অশূন্য পূৰ্ণ সংখ্যা বুলিও কয় বা স্বাভাৱিক সংখ্যা বুলিও কয়। আৰু এটা হ'ল শূন্য, আৰু এক ধৰণৰ অখণ্ড সংখ্যা হ'ল ঋণাত্মক অখণ্ড সংখ্যা যিটো জেড নেগেটিভ বুলি কয়। তাৰপিছত পৰিমেয় সংখ্যাৰ আৰু এটা ভাগ যে আছে ভগ্নাংশ, তাৰে কিছুমান ধনাত্মক ভগ্নাংশ আৰু কিছুমান ঋণাত্মক ভগ্নাংশ। ঠিক তেনেকুৱা অপৰিমেয় সংখ্যাৰ ধনাত্মক অপৰিমেয় সংখ্যা আৰু ঋণাত্মক অপৰিমেয় সংখ্যা এনেকৈ দুটা ভাগত ভাগ কৰা হয়। তো আপোনালোকে বিশেষকৈ এই অখণ্ড সংখ্যাৰ ভাগকেইটা যে সেইকেইটা ভালকৈ জানিব লাগিব। মানে স্বাভাৱিক সংখ্যা আৰু শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যা, শূন্য আৰু স্বাভাৱিক সংখ্যা এই দুয়োটা লগ লাগি আচলতে হয় পূৰ্ণ সংখ্যা বুলি কয়, যিটোক W আখৰেৰে বুজায়। পৰিমেয় সংখ্যা এটা বহুত গুৰুত্বপূৰ্ণ টপিক, যে যিবিলাক সংখ্যাক P/Q আকৃতিত প্ৰকাশ কৰিব পৰা যায় তেনে সংখ্যক পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰছ বুলি কয়। য'ত P আৰু Q দুয়োটা অখণ্ড সংখ্যা আৰু Q নট ইকুৱেল টু 0, অৰ্থাৎ Q কেতিয়াও 0 হ'ব নোৱাৰে। তো ইয়াৰ বিষয়ে আৰু কিছুমান কথা ক'ম, বহুত দৰকাৰী হয় পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা। এনেই যিবিলাক সংখ্যা আছে ধৰক 1 2 3 4 5 6 বা P/Q আকাৰত থকা 1/3 2/3 সকলোবিলাক পৰিমেয়। কিন্তু এনেকুৱা কিছুমান সংখ্যা আছে ধৰক ভগ্নাংশ, যে 2/5 আছে, এইটো যদি আমি হৰণ কৰোঁ 5 দি 2 তেতিয়া হ'ব 0.4। ঠিক তেনেকুৱা 1/3 3 দি 1ক হৰণ কৰিলে হ'ব 0.33 ... বা 1ক 7 দি হৰণ কৰিলে হ'ব 0.142857 এনেকুৱা এই সংখ্যাবিলাকো কি হয়, পৰিমেয় সংখ্যা হয়। পিছৰ দুটা যে এই দুটা দশমিক বিস্তৃতি হ'ল নিৰৱধি পুনৰাবৃত্ত, অৰ্থাৎ এনেকুৱা সংখ্যাবিলাকৰ দশমিক বিস্তৃতিৰ ক্ষেত্ৰত শেষ নহয়, অৰ্থাৎ ই গৈয়ে থাকিব, অংকবিলাক আহিয়ে থাকিব। আৰু এনেকুৱা সংখ্যাবিলাকো কি হয়, পৰিমেয় হয়। আৰু প্ৰথম যিটো 2/5 সেইটো হ'ল পৰিমেয়, এইটোক কোৱা হয় সাৱধি দশমিক বিস্তৃতি। তো এইবিলাক কথাও মনত ৰাখিব। ৰুটঅভাৰৰ ভিতৰত যদি বৰ্গ সংখ্যা থাকে তো তেতিয়াও সেইটো কি হ'ব, পৰিমেয় সংখ্যা হ'ব। ধৰক √25 ইকুৱেল টু কিমান হয়, 5। তো 5টো এটা পৰিমেয় সংখ্যা, কাৰণ 5ক কেনেকৈ লিখিব পাৰোঁ, 5/1। ঠিক তেনেকৈ √81 ইকুৱেল টু 9 এইটো এটা পৰিমেয় সংখ্যা। তো এইটো মনত ৰাখিব, ৰুটঅভাৰৰ ভিতৰত বৰ্গ সংখ্যা থাকিলে এইটো কি হ'ব, এটা পৰিমেয় সংখ্যা হ'ব। অপৰিমেয় সংখ্যা, যিবিলাক সংখ্যাক P/Q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি তেনে সংখ্যাকে কি বুলি কোৱা হয়, অপৰিমেয় সংখ্যা। তো অপৰিমেয় সংখ্যাৰ কিছুমান উদাহৰণ ধৰক √2ৰ মান কিমান হয়, 1.414213 ... এনেকুৱা হৈ থাকিব। আপুনি যদি কেলকুলেশ্যন কৰি ওলাই তেনেকুৱা √3 ইকুৱেল টু 1.732050 ... এনেকুৱা হৈয়ে থাকিব, কিবা কিবি অংক আহি থাকিব। তো এনেকুৱা অৰ্থাৎ
যিবিলাকৰ দশমিক বিস্তৃতি মানে অপৰিৱৰ্তিত অপুনৰাৱৰ্তিত অৰ্থাৎ পুনৰাৱৰ্তন নহয় মানে আহিয়ে থাকে শেষ নহয় তেনেকুৱা সংখ্যাবিলাকে কোৱা হয় আচলতে অপৰিমেয় সংখ্যা তেনেকৈ পাইও এটা অপৰিমেয় সংখ্যা পাইৰ মান যদি আমি এনেকৈ ওলাও তেতিয়া ইয়াৰ মানটো এনেকুৱা হৈ থাকিব ইয়াৰ দশমিক বিস্তৃতিটো অপুনৰাৱৰ্তিত হৈ থাকিব অবিৰত অপুনৰাৱৰ্তিত কিন্তু পাইৰ মান 3.14 বুলি যদি কৈ দিয়ে 3.14 তেতিয়া কিন্তু ই এটা পৰিমেয় সংখ্যা তো এইবিলাক কথা মনত ৰাখিব এই ধৰ্মবিলাক মনত ৰাখিব দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে মনত ৰাখিব এইটো তাৰ পিছৰ পইণ্টটো হ'ল এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল এটা অপৰিমেয় সংখ্যা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ বিয়োগফল এটা অপৰিমেয় সংখ্যা ঠিক তেনেকুৱা এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল এটা অপৰিমেয় সংখ্যা এটা অশূন্য পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ হৰণফলো এটা অপৰিমেয় সংখ্যা অশূন্য বুলি ক'লে মনত ৰাখিব শূন্যৰ বাদে বেলেগ পৰিমেয় সংখ্যা হ'লেই হ'ল তাৰ লগত যদি আপুনি এটা পৰিমেয় সংখ্যা পূৰণ কৰে হৰণ কৰে এইটো কি হ'ব হৰণফলটো অপৰিমেয় হ'ব তে এইবিলাকৰ ওপৰতো প্ৰশ্ন আহিব পাৰে এতিয়া আমি পৰিমেয় সংখ্যাৰ কিছুমান বাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এইবিলাক মানেনো কি সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম ইয়াৰ লগতে আৰু এটা কথা কৈ থওঁ সংখ্যা ৰেখা অৰ্থাৎ আমি কোনবিলাক সংখ্যাক সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পাৰোঁ এক নম্বৰ পইণ্টটো চাব সংখ্যা ৰেখাত ধনাত্মক আৰু ঋণাত্মক দুই ধৰণৰ অখণ্ড সংখ্যাক পৰম্পৰাগতভাৱে শূন্য হিচাপে বিবেচনা কৰা এক নিৰ্দিষ্ট বিন্দুৰ সোঁ আৰু বাওঁফালে উপস্থাপন কৰা হয় আৰু প্ৰতিটো বিন্দুৱে এটা বাস্তৱ সংখ্যা উপস্থাপন কৰে এইখিনি কথাও মনত ৰাখিব স্বাভাৱিক সংখ্যা আচলতে যিবিলাক গণনা কৰিবৰ কাৰণে সংখ্যা ব্যৱহাৰ কৰা হয় 1 2 3 4 5 ... এনেকুৱা সংখ্যাবোৰক কোৱা হয় স্বাভাৱিক সংখ্যা ঠিক তেনেকুৱা স্বাভাৱিক সংখ্যাক কেপিটেল N আখৰেৰে বুজোৱা হয় নেচাৰেল নাম্বাৰ বুলি কয় পূৰ্ণ সংখ্যা হোল নাম্বাৰ স্বাভাৱিক সংখ্যাৰ লগতে শূন্যক পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে ক্ষুদ্ৰতম সংখ্যাটো হ'ল শূন্য অৰ্থাৎ শূন্যৰ পৰা আৰম্ভ কৰি যিমান স্বাভাৱিক সংখ্যা আছে এই সকলোবিলাক লৈ পূৰ্ণ সংখ্যা গঠিত হয় ইয়াক W আখৰেৰে বুজোৱা হয় অখণ্ড সংখ্যা মানে হ'ল পূৰ্ণ সংখ্যাৰ লগত ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে অৰ্থাৎ স্বাভাৱিক সংখ্যা যিমান আছে 1 2 3 4 5 6 এইবিলাক আৰু ইয়াৰ আগত যদি মাইনাছত থাকে মাইনাছৰ সংখ্যা কেইটা আৰু শূন্য গোটেইকেইটা মিলি যিটো হয় এইটো কোৱা হয় অখণ্ড সংখ্যা ইয়াক আচলতে Z আখৰেৰে বুজোৱা হয় ইয়াত I আখৰেৰেও বুজায় তাৰমানে কৈছোঁ এইটো বহুত দৰকাৰী হয় চাব পাৰে যে পৰস্পৰ মৌলিক সংখ্যা কো প্ৰাইম নাম্বাৰ এইটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে যে P/Q য'ত Q P not equal to 0 Q not equal to 0 আৰ্হিত থকা P আৰু Q পৰিমেয় সংখ্যা দুটাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাথাকিলে সিহঁতক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় অৰ্থাৎ যদি P আৰু Q এনে দুটা সংখ্যা যিবিলাকৰ সাধাৰণ উৎপাদক একৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাই সেইবিলাকক কোৱা হ'ব কো প্ৰাইম বা পৰস্পৰ মৌলিক সংখ্যা ধৰক 2/3 আছে 2ৰ উৎপাদক হ'ল 1 আৰু 2 তেনেকৈ 3 1 আৰু 3 তো পৰস্পৰ মিল থকা উৎপাদকটো হ'ব 1 তো এনেকুৱা সংখ্যাবিলাকক কোৱা হয় কো প্ৰাইম বা পৰস্পৰ মৌলিক সংখ্যা এই ডেফিনেশ্যনটো মনত ৰাখিব MCQ লিখিছোঁ যে তলৰ কোনটো উক্তি অশুদ্ধ অৰ্থাৎ এই চাৰিটাৰ পৰা কোনটো ভুল উক্তি সেইটো আপুনি ওলাব লাগিব তো আপুনি অলপ চিন্তা কৰিব লাগিব যে শুদ্ধ কোনটো ভুল কোনটো তো প্ৰথম কি লিখিছোঁ প্ৰতিটো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই অপৰিমেয় সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা কোনটো ভুল আপুনি ভাবক প্ৰতিটো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা আমি জানো আমি যিবিলাক সংখ্যা পাইছোঁ সকলোকেইটাই বাস্তৱ গতিকে প্ৰত্যেকটো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হ'বই এইটো শুদ্ধ তাৰপিছত প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা আমি জানো পূৰ্ণ সংখ্যা কোনবিলাক শূন্যৰ পৰা আৰম্ভ কৰি যিমান স্বাভাৱিক সংখ্যা আছে সকলোকেইটা পূৰ্ণ সংখ্যা অৰ্থাৎ স্বাভাৱিক সংখ্যা আটাইকেইটা কি হয় পূৰ্ণ সংখ্যা হয় গতিকে এইটো শুদ্ধ প্ৰতিটো অখণ্ড সংখ্যাই অপৰিমেয় সংখ্যা আমি পাইছোঁ যে পৰিমেয় সংখ্যাৰ বাঘ অখণ্ড সংখ্যা কিন্তু অপৰিমেয় সংখ্যাৰ বাঘ নহয় গতিকে এইটো কি হ'ব ভুল পিছৰটো শুদ্ধ গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব C2 তাৰপিছত 1 আৰু 2ৰ মাজত থকা পৰিমেয় সংখ্যা তো এইটো মনত ৰাখিব যে তলৰ মই সংখ্যাকেইটা ভগ্নাংশত দিছোঁ যদি এনেকুৱা এটা ভগ্নাংশ থাকে ওপৰৰ সংখ্যাটো সৰু তলৰটো ডাঙৰ তেতিয়া তাৰ মান সদায় একতকৈ সৰু হ'ব অৰ্থাৎ 3/4 এইটোৰ মান একতকৈ সৰু হ'ব গতিকে এইটো হ'বই নোৱাৰে 12/5 তো এইটো 5 দি যদি 12ক হৰণ কৰোঁ তো 5 2 গুণ আচলতে 10 12 যেহেতু আছে তো 2তকৈ বেছি হৈ যাব এইটো হ'ব নোৱাৰে তাৰপিছত 30 20/30 তো এইটো 0 0 কাটি দিলে 2 আৰু 3 থাকিব অৰ্থাৎ 2ৰে যদি 3ক হৰণ কৰোঁ এনেকৈ হ'ব 1.5
অৰ্থাৎ 1.5 টো 1 আৰু 2 মাজত আছে গতিকে এইটো শুদ্ধ অপশ্যন তাৰপিছততো হ'বই নোৱাৰে একতকৈ সৰু হ'ব তাৰপিছত সহমৌলিক এইটোৰ এটা ডেফিনেশ্যন মই দি থৈছোঁ চাব অৰ্থাৎ যাৰ সাধাৰণ উৎপাদক 1 2 আৰু 3 সহমৌলিক 30 আৰু 31 সিহঁতৰো সাধাৰণ উৎপাদক 1 100 আৰু 110 ইয়াতে সাধাৰণ উৎপাদক কিমান হ'ব 10 হ'ব গতিকে এইটো হ'ব নোৱাৰে সহমৌলিক গতিকে এইটো হ'ব শুদ্ধ অপশ্যনটো তাৰপিছত পিছৰটোৰো সাধাৰণ উৎপাদক 1 হ'ব গতিকে এইটো সহমৌলিক হয় তাৰপিছত আছে তলৰ পৰিমেয় সংখ্যাটো কি তলত যে সংখ্যাকেইটা দিয়া আছে সেইকেইটাৰ পৰিমেয় সংখ্যা কোনটো হেতু ওলাব লাগে তো পৰিমেয় সংখ্যা হ'ব ধৰক প্ৰথম যে আছে √7/4 √7 ত একবাৰ যাব তাৰ মানে থাকিব 1/4 তো এটো পৰিমেয় সংখ্যা বাকি কেইটা অপৰিমেয় সংখ্যা কাৰণ √2 অৰ্থাৎ আমি এটা সূত্ৰ পাইছো যে তিনিটো পৰিমেয় √2 অপৰিমেয় এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ কৰিলে যোগফলটো অপৰিমেয় হয় ঠিক তেনেকুৱা সি নম্বৰটো এটা পৰিমেয় সংখ্যা দিয়ে অপৰিমেয় সংখ্যা দি হৰণ কৰিলে অপৰিমেয় সংখ্যা হয় পিছতটো চাওক দশমিক বিস্তৃতিটো প্ৰথম আহিছে 0.01 পিছত 001 অৰ্থাৎ তাৰ যেটো দশমিক বিস্তৃতি এটো অবিৰত আৰু অপুনৰাবৰ্তিত অৰ্থাৎ পুনৰাবৰ্তন হোৱা নাই একে ধৰণৰ অংক বাৰে বাৰে আহা নাই তো এনেকুৱা এমসিকিউ বিলাক আপোনালোকে নিজেই কৰিব পাৰিব যদি কনসেপ্টখিনি ভালদৰে লৈ লয় যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়া লাইক এটা কৰি থব আৰু এনেকুৱা ভিডিও যদি আৰু লাগে তেতিয়া কমেন্টত জনাব তেতিয়া নেক্সট টাইম আৰু বনাম তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ